আমি 1 ডিসেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিসেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ এটি অতি গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। খবৰটো হৈছে আপোনালোকেও বিনামূলীয়াকৈ ই-ৰিক্সা ল'ব বিচাৰে নেকি? যদি ল'ব বিচাৰে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব আৰু কেতিয়াৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব A to Z এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানি ল'ব পাৰিব। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ দিয়া হৈছে। এই ভিডিঅ' ক্লিপটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমাৰ অসমত বহুতো দৰিদ্ৰ লোক আছে য'ত নেকি আমি মনতে ভাবি থাকোঁ যে আমি ই-ৰিক্সা ল'ম, কিন্তু ই-ৰিক্সা ল'বলৈ কিন্তু নিজৰ পইচাটো নথকা হৈ যায়। কিন্তু এতিয়া বিনামূলীয়াত আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকক প্ৰদান কৰা হ'ব ই-ৰিক্সা। গতিকে কেনেকৈ ল'ব লাগিব আৰু কেতিয়াৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট কৰিব এই ভিডিঅ'ত আলোচনা কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকক এতিয়া ভিডিঅ' ক্লিপটো দেখাবলৈ গৈ আছোঁ। গতিকে বৰ পৰা শেষলৈকে ভালকৈ চাই লওক, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব আৰু কেনেদৰে আবেদন কৰিব লাগিব A to Z কথা ইয়াতে কৈ দিয়া হ'ব। গতিকে অলপো পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি 1 ডিসেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিসেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ফৰ্ম পালেও এখন ভাল কথা, যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে। ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশ্যনবিলাক নলওঁ। আমি ফৰ্মবিলাক দি আছিলোঁ এটা পাব্লিচিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে, কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিশ্যনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায়, কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলোঁ এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভূঞে চব মানে গৈছে। এতিয়া মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি। আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে, আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনৰ যেটো মানে সাইট সেই সাইটৰ নামটো কৈ দি আছোঁ। মনত ৰাখিব, আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যেটো সাইট সেইটো হৈছে www.linguisticminority.com। এইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com। এইটো আপোনালোকে যেতিয়া টাইপ কৰিব সেই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু হেতুৰ পৰাই আপোনালোকৰ একসেপ্টেন্সটো আহি যাব। কিন্তু এটা কথা মনত ৰাখিব, এই সাইটটো খুলিব 1 ডিসেম্বৰৰ পৰা। 1 ডিসেম্বৰৰ পৰা এইটো সাইট খুলি যাব আৰু 30 ডিসেম্বৰৰ ৰাতি 12টালৈ এইখন সাইট চলি থাকিব। আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘু সকলৰ কাৰণে। ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয় আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে। ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল, বুদ্ধিষ্ট মানুহসকল, খ্ৰীষ্টান মানুহসকল, শিখ ধৰ্মৰ মানুহসকল, জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী। তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে, সেইকাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব। কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘুসকলে এপ্লাই কৰিব নোৱাৰে। আৰু মনত ৰাখিব ST সকলেও এইটোত মানে এপ্লাই কৰিব নোৱাৰে। আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দুসকল আছে, যিসকল হিন্দী ভাষী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে কি হয় কনফিউজনবিলাক নহয় আৰু কাৰো লগতে আপোনালোকে কণ্টেক্ট কৰিব নালাগে। মানে ফৰ্মটো ক'ৰবাত পাইছে যদি খালি ফৰ্মত আপোনাৰ গাইডলাইনটো চাই ল'ব পাৰে। এই ফৰ্মটো ক'তো জমা কৰিব নালাগে, এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে, ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি মোৰ ক'বলগীয়া আছিল। আৰু এটা কথা স্পষ্ট, যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব। যিসকলে BPL হৈ আছে মানে
বিল' পভাৰ্টি লাইন মানে ফেমিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত আৰু গোটেই অসমত এপ্লাই কৰিব পাৰিব গোটেই অসমত যিকোনো জায়গাৰ পৰা এপ্লাই কৰিব পাৰিব কিন্তু এটা কথা মই ৰিকুৱেষ্ট কৰিছো সকলোকে কোনো কতো পইচা দিব নেলাগে